মই আচলতে সিদিনা বিশ্বনাথ চাৰিআলি কোৰ্টত যোৱা আমাৰ 19 তাৰিখে দিনা এটা কেছ ফাইল কৰিছিলোঁ আৰু সেইদিনা কৈছিলোঁ যে যিজন ল'ৰাৰ কথাৰ ওপৰত এটি ফেচবুক পোষ্টৰ ওপৰত মোক পৰিকল্পিত ষড়যন্ত্ৰৰে মোৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে নিৰ্বাচন কেন্দ্ৰিক এটা পোষ্ট দি মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল। মই থানাত এফআইআৰ দিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও পত্ৰ দিলোঁ যে এই বিষয়টি চাদাৰু চাহ বাগিচাত 2001 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দুৰ্বৃত্তৰ হাতত দুজন যুৱকৰ মৃত্যু হৈছিল গুলীত, আৰু 1 চনৰ পৰা 16 চনলৈকে কংগ্ৰেছ দলৰ চৰকাৰ আছিল। গতিকে সেই 1 চনৰ ঘটনাটোৰ লগত মোক জড়িত কৰি যি এক প্ৰচাৰ কৰিছিল, সেই সম্পৰ্কত মই প্ৰেছ মিট পাতি গোটেইখিনি কথা ক্লিয়াৰ কৰি দিছিলোঁ যে ল'ৰাজন সেই সময়ত 9-10ত পঢ়া ল'ৰা আছিলে, বা ল'ৰাজনৰ লগত মই তেতিয়া চিনিয়ে নাপাওঁ, ল'ৰাজনক 8 চন মানুহ মই চিনি পাওঁ। তাৰপিছত বাৰে বাৰে, আৰু ল'ৰাজনে 15 চনত কংগ্ৰেছ দলত আছিলে, 16 চনত মোক নিৰ্বাচনত ল'ৰাজনে প্ৰত্যাহ্বান হিচাপে থিয় হ'বলৈ সেই সময়ৰ কংগ্ৰেছ প্ৰাৰ্থীৰ লগত একেলগে কাম কৰিছিল থিয়। 21 চনত মোক ঘূৰাবলৈ লাগিছিল, আৰু তাৰপিছত 26 চনত এইবাৰ নিৰ্বাচনৰ আগমুহূৰ্তত হৈয়ে গ'ল, যোৱা 10 তাৰিখে এই পোষ্টটো দি দিলে। সাধাৰণতে ময়ো চক হৈছোঁ যে এইটো কি ঘটনা হ'ল। তাৰপিছত গোটেইখিনি চাই চিতি তেওঁ যিখিনি ব্যক্তিগতভাৱে আক্ৰমণ মোৰ দেউতা, মোৰ ল'ৰা বা যিখিনি কৰিছে, বা কোনে টিকেট পাব লাগে কোনে নালাগে, যিবিলাক কথা বতৰা, এই কথা বতৰাবিলাকে লৈ যেতিয়া CBI তদন্তও দাবী কৰিছে, আৰু মই বিশেষকৈ তেওঁলোকে এই ষড়যন্ত্ৰটোত যে আদিবাসী চাহ জনগোষ্ঠীৰ মানুহক উচতোৱা এটা পৰিকল্পিত ষড়যন্ত্ৰ আছিল। আৰু তেতিয়া মই চিধা থানাত এফআইআৰ দিছিলোঁ, আৰু লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই এখন পত্ৰ দিছিলোঁ যে চৰকাৰী যিকোনো তদন্ত ব্যৱস্থা ইনক্লুডিং CBI জৰিয়তে তদন্ত কৰিব লাগে, মই কপাৰেট কৰিম। আৰু এই বিষয়টোৱে যিহেতু মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি, চাহ বাগিচা আদিবাসী মানুহৰ মাজতো এটা বিৰূপ প্ৰতিক্ৰিয়া কৰিবলৈ ষড়যন্ত্ৰ কৰিছে, গতিকে ইয়াৰ এটা ন্যায় তৎকালেই দিব লাগে। আৰু তাৰ পিছত মই কৈছিলোঁ যে ডিফৰ্মেশ্যন কেছ কৰিম, আৰু মই সেইমতে হাইকোৰ্টৰ এডভোকেটৰ জৰিয়তে বিশ্বনাথ চাৰিআলি কোৰ্টত যোৱা 19 তাৰিখে এটা মানহানি গোচৰ দিলোঁ। আৰু লগে লগে যিহেতু এই কথাটোৱে মোৰ আগত আছে 9 এপ্ৰিলত ইলেকশ্যন, গোটেই কথাটো যিহেতু নিৰ্বাচন কেন্দ্ৰিক, এনেধৰণৰ কথা বতৰাই মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে, সেইকাৰণে মই আবেদন জনাইছিলোঁ যে এই বিষয়টো সম্পৰ্কত যাতে এনেধৰণৰ বিভ্ৰান্তিমূলক বক্তব্য ৰাখিব নোৱাৰে। আৰু কোৰ্টে এটি অৰ্ডাৰ যোৱাকালি পাছ কৰিছে, আৰু মই আপোনালোকলৈ আগবঢ়াই দিছোঁ যে ইয়াত শেষৰ কথাটো মই কৈছোঁ যে এই বিষয়টোৰ ওপৰত এনি ষ্টেটমেণ্ট, ৰিমাৰ্ক, পাব্লিকেশ্যন, নিউজ আৰ্টিকল এগেইনষ্ট দি পিটিশ্যনাৰ, মানে মই, যে এইটো আনটিল ফাৰ্ডাৰ অৰ্ডাৰ, এই বিষয়টোত কোনো ধৰণে তেওঁলোকে সামাজিক মাধ্যম, যিকোনো সংবাদ মাধ্যম, এই প্ৰিণ্ট মিডিয়াই হওক ইলেক্ট্ৰনিক মিডিয়াই হওক, বা যিকোনো মানে পৰ্টেলেই হওক বা যিকোনো প্ৰচাৰ মাধ্যমৰ জৰিয়তে তেওঁলোকে এই বিষয়টোত কোনো ধৰণে বক্তব্য ৰাখিব নোৱাৰিব।
আনটিল ফাৰ্ডাৰ অৰ্ডাৰ, যেতিয়ালৈকে কোৰ্টে জাননী নিদিয়ে। গতিকে এই অৰ্ডাৰটো আজি আপোনালোকৰ ওচৰত মই দিছোঁ। মই কিন্তু কৈছিলোঁ যে এই বিষয়টোৰ ওপৰত আৰু মই বক্তব্য নাৰাখোঁ, কিন্তু যোৱাকালি যিহেতু কোৰ্টে এই অৰ্ডাৰটো দিলে, গতিকে মই আপোনালোকক আজি এই অৰ্ডাৰটো দিলোঁ। আৰু মইতো কৈছোঁৱেই যে এই হত্যাকাণ্ডটোৰ তদন্ত মই বিচাৰিছোঁ, তদন্ত হ'ব লাগে, নহ'লে পৰিকল্পিত ষড়যন্ত্ৰৰে কৰা এই অপপ্ৰচাৰে মোৰ হয়তো চেকা এটা লাগি থাকিব পাৰে। গতিকে প্ৰকৃত ঘটনা পোহৰলৈ আহিব লাগে আৰু মোৰ বিপক্ষে নিৰ্বাচনৰ আগমুহূৰ্তত কৰা ষড়যন্ত্ৰটো কোননো জড়িত। মই কৈছোঁ যে কংগ্ৰেছ দল জড়িত বুলি মই নিশ্চিতভাৱে কৈছোঁ, কাৰণ কংগ্ৰেছ দলৰ মানুহ কোনে কোনে লাইক কৰিছে, শ্বেয়াৰ কৰিছে। কংগ্ৰেছ দলৰ স্প'ক্স পাৰ্চন, কংগ্ৰেছ দলৰ মিডিয়া চেলৰ অধ্যক্ষই লাইক কৰিছে। আৰু মই চাইছোঁ যে গোটেই কথাখিনিত কংগ্ৰেছ দলে এই বিষয়টো প্ৰচাৰ কৰি নিৰ্বাচনী এটা তেওঁলোকে মাইলেজ ল'বলৈ চেষ্টা কৰিছে। যদি নৰ্থ বেংকত মোৰ প্ৰতি ইমেজটো বেয়া কৰি দিব পাৰে, মানুহৰ বিশ্বাসটো নোহোৱা কৰি দিব পাৰে, তেতিয়াহ'লে আমাৰ দলৰ ক্ষতি কৰিব পাৰিব বুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।